নিৰ্বাচনী ধামখুমীয়াৰ মাজতে বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে আৰু তাৰ সমান্তৰালকৈ বিভিন্ন ঠাইত আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা। কলিয়াবৰতো কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা আৰু এই কৰ্মশালাত দেখিবলৈ পোৱা গৈছে যে ৩০ শতাধিক নাচনী ঢুলীয়াই অংশগ্ৰহণ কৰিছে। শিশুৰ পৰা আৰম্ভ কৰি গাভৰুলৈকে সকলোৱে এতিয়া এনেধৰণে বিহু নাচৰ যি কৰ্মশালা সেই কৰ্মশালাত ব্যস্ত হৈছে আৰু ভাগে ভাগে কৰ্মশালাসমূহ অনুষ্ঠিত হৈ আছে। ঢুলীয়াৰ কাৰণে বা বিহুৱাৰ কাৰণে বেলেগকৈ কৰ্মশালা, শিশুৰ কাৰণে বেলেগকৈ আৰু কিশোৰীসকলৰ কাৰণে এনেধৰণে বেলেগ ধৰণে কৰ্মশালা হৈ আছে। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰত্যেক বছৰৰ দৰে এইবাৰো কুঁৱৰীটোলত আয়োজন কৰা হৈছে এই কৰ্মশালা আৰু এই কৰ্মশালাৰ পৰাই পহিলা বহাগত তেওঁলোকে যি মুকলি বিহু অনুষ্ঠিত কৰিব তাক অংশগ্ৰহণকাৰী ইয়াৰ পৰাই ওলাব। গতিকে ব্যাপক প্ৰস্তুতি আৰু ব্যাপক ৰূপত আদৰিবৰ বাবে ৰঙালীক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত এই কৰ্মশালাৰ জৰিয়তে। এই মুহূৰ্তত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ে আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কৰ্মশালা কিমান দিনীয়া হ'ব আৰু প্ৰশিক্ষক হিচাপে কোন কোন আছে। হয়, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই প্ৰত্যেক বৰ্ষই যিদৰে কৰ্মশালা আমি আয়োজন কৰি আহিছোঁ সেইদৰে এইবছৰ আমি আয়োজন কৰিছোঁ। কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ মুকলি বিহু এইবাৰ ৫০টি বৰ্ষ গঢ়িছে। আমি প্ৰায় ১৫ বছৰ ধৰি এই কৰ্মশালা বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু এইবছৰ তাৰ ব্যতিক্ৰম নহয়। এইবছৰ প্ৰায় ৫০০তকৈ অধিক নাচনী আৰু ঢুলীয়া আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে আমাৰ প্ৰাণজিৎ চেলেং আৰু তাৰ উপৰি যি আমাৰ পৰহি অপেনিং হৈছে আমাৰ কৰ্মশালাৰ সেইদিনাখন আমাৰ ২০১২ চনৰ লতাশিল বিহুত সম্ৰাজ্ঞী আমাৰ নীলাক্ষী বৰগোহাঁই বাইদেউ আহিছিলে। গতিকে তেওঁলোকৰ নেতৃত্বত এই কৰ্মশালা বৰ সুন্দৰকৈ হৈ আছে। অহা ১০ তাৰিখলৈকে এই কৰ্মশালা চলিব আৰু আমি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ পৰা অসমৰ ৰাইজক, কলিয়াবৰবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু যি আগন্তুক নিৰ্বাচন সেই নিৰ্বাচনত অসমৰ ৰাইজে ভাবি চিন্তি বিবেকবান ভোটটো প্ৰদান কৰক আৰু জাতীয় জীৱনৰ হৈ প্ৰদান কৰক, জাতিটোৰ হৈ প্ৰদান কৰক, আমি এয়াই আশা কৰিছোঁ। নিশ্চয়কৈ নিৰ্বাচনৰ মাজতে যিহেতু বিহুৰ এই কৰ্মশালা অনুষ্ঠিত হৈছে গতিকে উখল মাখল পৰিৱেশ, মুকলি মুকলি পৰিৱেশ আৰু এই কৰ্মশালাত প্ৰাণজিৎ চেলেং মুখ্য প্ৰশিক্ষক হিচাপে আছে আৰু এনেধৰণে বিহুৰ নামেৰে মুখৰিত হৈ পৰিছে কলিয়াবৰৰ এই গান্ধী খেলপথাৰ। আমি পোনপটীয়াকৈ তাৰ কিছু দৃশ্য অংশ দেখুৱাই আছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে যে গাভৰুসকল ওলাই আহিছে, যুৱতীসকল ওলাই আহিছে আৰু বিহুৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু যিহেতু মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে বাপতিসাহোন ৰঙালী বিহু